অসমীয়া সংগীত জগতৰ অন্যতম জনপ্ৰিয় আৰু দৰদী কণ্ঠৰ গায়ক বাবু বৰুৱা, যি কেৱল বাবু নামেৰেই বহুলভাৱে পৰিচিত। তেওঁৰ সুললিত কণ্ঠ আৰু আৱেগিক গীতৰ বাবে তেওঁ অগণন অসমীয়া শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। জনপ্ৰিয় গায়ক বাবু বৰুৱাৰ জন্ম হৈছিল 1 ডিচেম্বৰ 1985 চনত গুৱাহাটীৰ আজাৰাত। তেওঁৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ বৰুৱা। তেওঁৰ পিতৃৰ নাম মাণিক বৰুৱা আৰু মাতৃৰ নাম চম্পা বৰুৱা। তেওঁ এগৰাকী সৰল জীৱনশৈলীৰ শিল্পী হিচাপে পৰিচিত। বাবু বৰুৱাই তেওঁৰ প্ৰাৰম্ভিক শিক্ষা ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ পাণ্ডু কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। শিক্ষা গ্ৰহণৰ সময়ৰে পৰাই তেওঁ সংগীতৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত আছিল। তেওঁৰ প্ৰথম সংগীত এলবাম আছিল গীত। 90ৰ দশকৰ শেষৰ ফালে বা 2000 চনৰ আৰম্ভণিতে অসমীয়া সংগীত জগতত প্ৰৱেশ কৰা বাবুৱে বহু জনপ্ৰিয় আধুনিক গীত, বিহু গীত আৰু চিনেমাৰ গীতত কণ্ঠদান কৰিছে। তেওঁৰ কণ্ঠত থকা দৰদী সুৰ তেওঁৰ মূল বৈশিষ্ট্য। তেওঁৰ কেইটামান জনপ্ৰিয় গীতৰ এলবাম হৈছে লখিমী, আলসুৱা মন, অচিনাকি মন, মন, ৰথ, বাবুৰ ঠিকনা আদি। তেওঁৰ কেইটামান জনপ্ৰিয় গীতৰ ভিতৰত আছে পেডেল মাৰি মাৰি, বাৰিষাৰে বানত, অ চেনিমাই, লাডে নাছিল পলাই, দুচকুৱে হাঁহে, কি মজা। তেওঁ কেৱল এজন গায়কেই নহয়, এজন সুৰকাৰ হিচাপেও নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁ জুবিন গাৰ্গৰ সৈতেও বহুতো জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে। তেওঁৰ শেহতীয়া কামবোৰৰ ভিতৰত পেডেল মাৰি মাৰি 2.0 আৰু ৰুক্মিণী অন্যতম। বাবু বৰুৱা এগৰাকী অসাধাৰণ মঞ্চশিল্পী হিচাপে অসমৰ লগতে অসমৰ বাহিৰতো অনুষ্ঠান পৰিৱেশন কৰি আহিছে। শিল্পীগৰাকী নিজৰ ব্যক্তিগত জীৱনত যথেষ্ট সৰল। সংগীতৰ উপৰিও তেওঁ সমাজ সেৱাৰ সৈতেও জড়িত। তেওঁ নিজৰ ষ্টেজ শ্ব'ৰ পৰা পোৱা উপাৰ্জনৰ এটা অংশ দৰিদ্ৰ আৰু অৰ্থভাৱে দুৰ্বল শিশুৰ শিক্ষাৰ বাবে দান কৰে। বাবুৱে তেওঁৰ সংগীতৰ যাত্ৰাত বহুতো শ্ৰোতাৰ মৰম আৰু প্ৰশংসা লাভ কৰিছে। তেওঁক অসমৰ অন্যতম শ্ৰেষ্ঠ পুৰুষ গায়কৰ তালিকাত গণ্য কৰা হয়। অসমীয়া সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক টাইমছ মিউজিক এছামিছৰ দৰে প্ৰতিষ্ঠানে ছলফুল ভইচ অৱ এছাম বুলি অভিহিত কৰিছে। তেওঁৰ গীতসমূহে শ্ৰোতাৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিছে। অসমীয়া আধুনিক সংগীতৰ ধাৰাটো সজীৱ কৰি ৰখাত বাবুৰ অৱদান অতুলনীয়। তেওঁৰ মধুৰ কণ্ঠই আজিও আমাৰ মনবোৰ ৰোমাঞ্চিত কৰে। আশা কৰা যায় ভৱিষ্যতেও তেওঁ এনেধৰণৰ ধুনীয়া গীত উপহাৰ দি অসমীয়া সংগীতৰ আকাশখন উজ্বলাই ৰাখিব। বাবু মানেই এক মৰম লগা কণ্ঠ। বাবু মানেই এক অনন্য মাদকতা।